নমস্কাৰ সকলোকে। এই জেগাখিনি আপোনালোকে সকলোৱে জ্ঞাত হয়তো বা চাওক জেগাখিনি মোৰ পিছফালে থকা এই জেগাখিনি মোৰ পিছফালে থকা এই যে এন্ধাৰ জেগাখিনি সেইটো বেলেগ কোনো জেগা নহয়, এটা আমাৰ সকলোৰে কাৰণে যিসকল জুবিন প্ৰেমী আমাৰ কাৰণে এটা তীৰ্থস্থান বুলি আমি ক'ব পাৰোঁ। এই জেগাখিনি আমাৰ সকলোৰে কাৰণে যথেষ্ট ইম'শ্যন বহন কৰে, কাৰণ এই ঘৰটোৱে হ'ল জুবিনদাৰ সেই সপোনৰ সাজি থকা ঘৰ, খাৰগুলিৰ সেই ঘৰখন। আজি চাওক জুবিনদাৰ জন্মদিন আৰু ইয়াত এই প্ৰকাৰে এন্ধাৰ হৈ আছে, গতিকে বস্তুখিনি অলপ নাজানো, কাকো মই দুখ দিয়া নাই, কিন্তু আজি অলপ বেয়া লাগিছে। এইখিনিত অলপ আমি ভাবিছিলোঁ লাইট পোহৰ থাকিব, কিন্তু ইয়াত চাওক বৰ্তমান একেবাৰে এন্ধাৰ। গতিকে সোণাপুৰত যি প্ৰকাৰে আপোনালোকে কৰিছে সেই জেগাখিনি সমাধি ক্ষেত্ৰ জুবিনদাৰ, তো ইয়াতেও মই গভৰ্ণমেণ্টৰ প্ৰশাসনক অলপ ৰিকুৱেষ্ট কৰিম যে এই জেগাখিনি সন্দৰ্ভত আপোনালোকে অলপ যত্ন লওক, কাৰণ জুবিনদা আমাৰ সকলোৰে ইম'শ্যন, আমাৰ সকলোৰে ভাল পোৱা এজন। ইনফেক্ট আমাৰ অনাৰেবল CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি সকলোৱে জানো আপুনিও জুবিনদাক বহুত মৰম কৰে, কাৰণ সেই মুখখন আপোনাৰ যে দেখা পাইছিলোঁ আমি সোণাপুৰত, আপোনাৰ মুখৰ সেই দুখ আমি সকলোৱে অনুভৱ কৰিছোঁ। গতিকে আপোনাৰ এটা অনুৰোধ থাকিল, এই জেগাখিনিত অলপ লাইট পোহৰৰ ব্যৱস্থা কৰি দিয়ে যেন। চাওক আজি এই এটা বিশেষ দিন আমাৰ কাৰণে, 18 নৱেম্বৰ জুবিনদাৰ জন্মদিন, আৰু জুবিনদাৰ এই সপোনৰ বাসগৃহ, তেওঁ সাজি থকা এই ঘৰটো খাৰগুলিৰ আজি এন্ধাৰ হৈ আছে। গতিকে মোৰ ফালৰ পৰা গভৰ্ণমেণ্ট অফ আছাম দল সংগঠন মই সকলোকে অনুৰোধ জনালোঁ, পাৰ্মানেণ্ট প্ৰকাৰে অলপ যদি ইয়াতে ধুনীয়াকৈ জেগাখিনিত অলপ পোহৰ চোহৰ ব্যৱস্থা কৰিব পৰা যায়, আমি সকলোৱে সঁচাকৈ অত্যন্ত সুখী হ'ম। মোৰ এইখিনি কাটৰ অনুৰোধ আমাৰ গভৰ্ণমেণ্ট অফ আছাম, বিশেষকৈ আমাৰ অনাৰেবল CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালৈ ধন্যবাদ।